শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ সংবাদমেল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ বিৰুদ্ধে উত্থাপিত বিত্তীয় আৰু অন্যান্য দুৰ্নীতি সন্দৰ্ভত অৱশেষত মুখ খুলিলে বাবুল বৰাই। আজি বৰাই এক সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনাটো ষড়যন্ত্ৰমূলক বুলি অভিহিত কৰে বৰাই। সংঘৰ একাংশ লোকৰ ষড়যন্ত্ৰৰ বলি হৈছে বৰা। বিশেষকৈ সংঘৰ বৰ্তমানৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া এই ষড়যন্ত্ৰত জড়িত থকাৰ মুকলি অভিযোগ বাবুল বৰাৰ। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বাবুল বৰাই ন্যায়ালয়ৰ কাষচাপৰ কথা সদৰি কৰে বৰাই। এই ষড়যন্ত্ৰত জড়িত থকা বুলি বহুকেইজন লোকৰ নাম উচ্চাৰণ কৰিছে বৰাই। বিশ্ববিদ্যালয়ৰ নিযুক্তিকে ধৰি বহু বিষয়ত বৰা জড়িত নথকাকৈ বৰ্তমানৰ সম্পাদকগৰাকীৰ লগতে এটা লবিয়ে জড়িত কৰাব খুজিছে বৰাক। সংঘৰ মাজমজিয়াত বৰাক এলাগী কৰি নিজৰ আসন সুৰক্ষিত কৰাৰ বাবে আনকি বৰাৰ গৃহজিলাতো একোজন সাঙী ভকত বৰাৰ বিৰুদ্ধে ষড়যন্ত্ৰত নমা বুলি মুকলি কৰে বৰাই। বৰাৰ এনে অভিযোগৰ পাছত এটা কথা স্পষ্ট হৈ পৰিছে যে বৰ্তমান শংকৰ সংঘৰ মজিয়াতো একাংশই গুৰুজনৰ আদৰ্শ প্ৰচাৰ কৰাৰ বিপৰীতে বাপ আৰু ক্ষমতাক লৈ খোৱা কামোৰাত নিমজ্জিত হৈছে। কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। সুধিলেহে নমস্কাৰ কমা ন সুধিব পাৰে যদি হয়। আপোনাৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন হৈছে যে আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিছু বিত্তীয় খেলিমেলি কৰিছে আৰু আপোনাৰ বিৰুদ্ধে এখন তদন্ত কমিটি গঠন কৰি আপোনাক সকলো বাবৰ পৰা অব্যাহতি দিয়া বুলি এখন পত্ৰ প্ৰকাশ কৰিছে। এই পত্ৰখনৰ প্ৰসংগত আপুনি কি? নমস্কাৰ, জয়গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মই প্ৰাক্তন প্ৰধান সম্পাদক আৰু প্ৰাক্তন প্ৰধান সম্পাদক হিচাপে যোৱা মঙলবাৰে এখন বিশেষ চিঠিৰ পৰা এখন পত্ৰৰ পৰা সমগ্ৰ অসমত পত্ৰখনত যিখিনি কথা আছিল সেইখিনিৰ উপৰি বিভিন্ন ধৰণৰ বিতৰ্ক আৰম্ভ হৈছে। আৰু মই আজি দুদিন ধৰি চৰকাৰী লেঠাৰ কাৰণে যোৱাকালিও ৰাজ্যপাল আগদিনাখনো চৰকাৰী লেঠাৰ কাৰণে মই আপোনালোকক সাক্ষাৎ দিব পৰা নাই। আপোনালোকে বহুবাৰ মোক বিচাৰিছিল, আহিব বিচাৰিছিল। মই ক'লোঁ যে মই আজি তাৰিখতে আপোনালোকক সাক্ষাৎকাৰ দিব পাৰিম। গতিকে মই আপোনালোকক স্পষ্ট কৰিব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে, এই পত্ৰখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্যনিৰ্বাহকৰ কোনো সিদ্ধান্ত হোৱা নাই। যিখন পত্ৰ এতিয়া চাৰিওফালে বিয়পি গ'ল, এখন সিদ্ধান্ত হোৱা নাই। আৰু দুৰ্ভাগ্যজনকভাৱে এইখন পত্ৰ মূল কাৰ্যনিৰ্বাহকৰ অসমৰ এগৰাকীও চেণ্ট্ৰেল এক্সিকিউটিভৰ সদস্যই পোৱা নাই, আনকি মই পোৱা নাই। আৰু যিটো অভিযোগ কৰা বুলি কৈছে সেই অভিযোগৰ আজিলৈকে ফৰ্মেলি তেখেতৰ ফালৰ পৰা মই এখনো পত্ৰ পোৱা নাই। মোলৈ এখন পত্ৰ অহা নাই যে আপোনাৰ অভিযোগ দিয়া হৈছে, আপোনাৰ ওপৰত প্ৰতিবেদন আছে, আপোনাক চৌকছ দিয়া হৈছে। আত্মপক্ষৰ সমৰ্থনৰ কাৰণে এতিয়ালৈকে এটুকুৰাও কাগজ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা অহা নাই। আপোনালোকে ডিজিটেল যুগ চবেই জানে, হয়নে? ফেকশ্যনত মিনিট ফেকশ্যনত চিঠিবিলাক আহে। কিন্তু মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।